চাওক এই চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলখন শিৱসাগৰবাসীৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ লগতে আৰ্চাৰ বিভিন্ন সময়ৰ দাবীৰ ফলত প্ৰতিষ্ঠা হোৱা এখন হস্পিটেল। আৰু আমি আৰম্ভণিৰ পৰাই দেখিছোঁ এই চুকাফা হস্পিটেলৰ যি কৰ্তৃপক্ষ আছে কেৱল তেওঁলোকে কিন্তু এই আমাৰ স্থানীয় যুৱকসকল চিকিউৰিটিতে হওক বা হাউচকিপিংতে হওক জিডিএতে হওক বা অন্যান্য বিভাগবিলাকতে হওক তেওঁলোকক যেতিয়া ইচ্ছা যায় তেতিয়াই তেওঁলোকে চাকৰিৰ পৰা উলিয়াই দিয়ে, যেতিয়াই মন যায় তেওঁলোকক লৈ তেনেকৈ এটা মৈমত্তালী এটা পৰিৱেশ তেওঁলোকে কিন্তু আৰম্ভণিৰ পৰাই কৰি আহিছে। আৰু যিসকল স্থানীয় যুৱক যুৱতীসকলে ইয়াত চিকিউৰিটিয়ে হওক বা হাউচকিপিঙে হওক বা অন্যান্য মেইনটেনেঞ্চতে হওক হাউচকিপিঙৰ অন্যান্য বিভাগবিলাকত স্থানীয় যুৱক যুৱতীসকলে কিন্তু চাকৰিত মকৰল হৈ আহিছে, কিন্তু বিভিন্ন অজুহাত দেখুৱাইছে। আজি হস্পিটেলখনত পেচেণ্টৰ সংখ্যা ৰোগীৰ সংখ্যা দিনক দিনে কমি আহিছে। তাৰ কাৰণে কি চিকিউৰিটিসকল জগৰীয়া নেকি? তাৰ কাৰণে কি হাউচকিপিঙৰ ল'ৰা ছোৱালীখিনি জগৰীয়া নেকি? তাৰ কাৰণে মেইনটেনেঞ্চত চাকৰি কৰি থকা ল'ৰা ছোৱালীখিনি জগৰীয়া নেকি? এই এটা সুপৰিকল্পনা নথকাৰ বাবে হস্পিটেল কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে দূৰদৰ্শী চিন্তা নথকাৰ কাৰণে দিনক দিনে পেচেণ্টৰ সংখ্যাটো কমি আহিছে। তাৰ কাৰণে কিন্তু চিকিউৰিটিসকলক উলিয়াই দিয়া যিটো ব্যৱস্থা তেওঁলোকে কৰিছে, হাউচকিপিঙৰ ল'ৰা ছোৱালীখিনিক উলিয়াই দিয়া যিটো ব্যৱস্থা কৰিছে তাক আমি কোনো কাৰণতে অসম শ্ৰেণী ছাত্ৰ সদায় নামানো। আৰু এই কাৰ্যসূচী আজি চিকিউৰিটিসকলে হাউচকিপিংসকলে লৈছে, আমাৰ পূৰ্ণ সহযোগিতা অসম শ্ৰেণী ছাত্ৰ সন্থাৰ থাকিব। যেতিয়ালৈকে তেওঁলোকৰ এই হঠকাৰী সিদ্ধান্ত উঠাই নলয় তেতিয়ালৈকে কিন্তু এই ধাৰাবাহিকভাৱে আজি এই কাৰ্যসূচী কিন্তু চলি থাকিব। এটা কথা তেওঁলোকে যিটো অজুহাত দেখাইছে তেওঁলোকৰ পেচেণ্টৰ সংখ্যা কমি আহিছে, কিন্তু আমি যিটো গম পাওঁ স্থানীয় যুৱক হিচাপে হয়তো তেওঁলোকে ৰোগীসকলক সন্তুষ্ট কৰিব পৰা নাই, ৰোগীৰ অভিভাৱকসকলক সন্তুষ্ট কৰিব পৰা নাই। যেনেধৰণে ধৰক স্পেচিয়েলি চিকিৎসকৰ প্ৰয়োজন আছে, ONC কৰ্তৃপক্ষই শিৱসাগৰবাসীক যিটো আশ্বাস দিছিলে যে মাল্টি স্পেচিয়েলিটি হস্পিটেল হ'ব আৰু তেওঁ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰিব, কিন্তু আমি দৰাচলতে দেখিবলৈ পাইছোঁ এইটো গোটেই কথাখিনি কিন্তু ফটোগ্ৰাফেনত পৰিণত হৈছে। চিকিৎসকসকলক ৰাখিছে, যিসকল চিকিৎসকৰ প্ৰতি ৰোগীও সন্তুষ্ট নহয়, এবাৰ ৰোগী অহাৰ পিছত দুনাই আহিবলৈ ইয়াত ইচ্ছা প্ৰকাশ নকৰে, অভিভাৱকসকলক মানে তেওঁলোকৰ ৰোগীৰ অভিভাৱকসকলেও মানে সন্তুষ্ট নহয়, যাৰ কাৰণে দিনক দিনে ৰোগীৰ সংখ্যাটো এই হস্পিটেলখনত নোহোৱা হৈছে। প্ৰথম কথা হৈছে শিৱসাগৰ জিলাৰ ৰজাবাৰী স্থিত স্বৰ্গদেউ চুকাফা হস্পিটেলত ABVP নামৰ এটা ট্ৰাষ্টে চলাই আছে আৰু চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰম্ভণিৰ পৰা। আৰু তেওঁলোকৰ ব্যৰ্থতা আৰু তেওঁলোকৰ গাফিলতিৰ কাৰণে এইসকল চিকিউৰিটি হওক বা ইয়াৰ নিবনুৱা যিসকল শিক্ষিত যুৱক আছে তেওঁলোকে কেতিয়াও চাফাৰ কৰাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিবাদত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা সদায় লগত আছোঁ আৰু থাকিম। বিভিন্ন সময়ত চিকিউৰিটি হওক বা হাউচকিপিঙৰ এওঁলোকৰ বিষয়টো সুস্পষ্ট কৰিবৰ কাৰণে আৰু এটা শক্তিশালী সিদ্ধান্ত ল'বৰ কাৰণে আমি অসম চাহ ছাত্ৰ সন্থাৰ দাবী পত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু এটা কথা নিশ্চিতভাৱে এইটো কথা ক'ব লাগিব যে অসমত বসবাস কৰা যিসকল আমি খিলঞ্জীয়া লোকসকল আছোঁ, ৰজাবাৰীৰ যিসকল স্থানীয় লোকসকল আছোঁ, মাটি আমাৰ, পানী আমাৰ, সকলোখিনি আমাৰ হোৱাৰ পিছতো কিন্তু ইয়াত বণিক গোষ্ঠী যিসকল আছে, বাহিৰাগত বণিক গোষ্ঠীসকলে ফ্লাইটত আহি পিনি কেৱল চুটকেছ লৈ ইয়াৰ পৰা টকাখিনি লৈ গুচি যায়, কিন্তু তাৰ বিনিময়ত যিখিনি দিব লাগে ইয়াৰ যুৱকসকলক তাক দিয়াৰ তেওঁলোকৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। সম্পূৰ্ণ অৰ্থত যদি চাবলৈ যাওঁ এই চুকাফা হস্পিটেলৰ যিসকল ABVP আছে তেওঁলোকৰ প্লেনিংবোৰ টোটেলি
ডিফল্ট আছে প্লেনিঙত কোনো তেওঁলোকৰ অৰ্থ নাথাকে এটা প্লেনিং কাৰণ যিমানখিনি চিকিউৰিটি তেওঁলোকে আৰম্ভণিৰ পৰাই ল'ব লাগিছিলে তাৰ বিনিময়ত দুগুণ লৈ পিনি তেওঁলোকে চলাই থকাটো তাতকৈ ডাঙৰ দুৰ্ভাগ্য আৰু এটা তেওঁলোকৰ কাৰণে ক্ষতিসাধক দ্বিতীয় নম্বৰে চিকিউৰিটিসকল বা হাউচকিপিং হওক বা জিডিএ হওক বা মেইনটেনেন্স হওক এখেতসকলে প্ৰতিবাদ কৰিবই এখেতসকল প্ৰতিবাদ কৰাৰ যোগ্য আছে কাৰণ কেলে আপোনালোকে চব বহুত ল'ৰা আজিৰ তাৰিখত হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা হায়াৰ ছেকেণ্ডেৰী পঢ়ি চিকিউৰিটি পাইছোঁ ঘৰৰ ওচৰত পাইছোঁ নিজৰ স্থানত পাইছোঁ তাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট নকৰাকৈ তেওঁলোকে আধাতে বিদ্যালয় এৰি পিনি মহাবিদ্যালয় এৰি পিনি তেওঁলোকে চিকিউৰিটি কৰিছে বহুত ল'ৰাই লোন লৈ লৈছে বহুত ল'ৰাই হোম লোন লৈছে বাইক লোন লৈছে বহুতে বৈবাহিত জীৱন আৰম্ভ কৰিছে সেইসকলৰ জীৱন ক'ত যাব তেওঁলোকৰ ভৱিষ্যত কি হ'ব তাৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ গুৰুত্ব নাই যিগৰাকী নতুনকৈ আহিছে তেওঁলোকে আচলতে মানুহ হিচাপে এইসকল লোকক ব্যৱহাৰ মানুহ হিচাপে গণ্যই নকৰে এইটো ডাঙৰ এটা অৰাজকতা আৰু তেওঁলোকৰ ওপৰত এটা মৈমতালি চলি আছে আৰু অসম চাহ জনজাতিয়ে স্পষ্ট কৈ দিছে এটা কথা বাহিৰাগত ব্যক্তিয়ে আহি পিনি অসমত থকা এই খিলঞ্জীয়া লোকসকলৰ ওপৰত অৰাজকতা আৰু তেওঁলোকৰ মৈমতালি কৰা বন্ধ কৰক নহ'লে পহু খেদন দিম একদম স্পষ্ট আজি কি কাৰণে কমৰবিটি ইয়াতে কৰি আছে চুকাফা হস্পিটেলত মই GDXৰ এটা এমপ্লয় হয় চিকিউৰিটি আৰু যিহেতু আমাৰ ইয়াত মানে আমাৰ প্ৰথমতে 30টা ডিউটি দিছিলে আৰু আমাৰ চেলাৰিও ধুনীয়াকৈ চলি আছিলে আৰু যিহেতু এতিয়া মানে কি মাজত আমাক কৰিলে যে হেৰি ল'ৰা 10টা কমালে ল'ৰা 10টাত কমত মানে আপোনাৰ হেৰি 26টা ডিউটি হ'ল আমি সেইটোও মান্তি আছিলোঁ আৰু যিহেতু এতিয়া আকৌ মানে কি আমাক মানে আৰু হেৰি আপোনাৰ 26টাৰ পৰা এতিয়া আমাৰ 48টা কৰিছে মানে টোটেল আপোনাৰ 81টা আছিলে আমাৰ চিকিউৰিটি লেডি আৰু জেণ্টছ মিলাই কিনি এতিয়া 48টা কৰিলে এতিয়া মানে কি হ'ল আপোনাৰ 12,000 টকা যদি দৰমহা পাই আছিলোঁ আমি এতিয়া 6,000 টকা পাম যিহেতু আমাৰ চলিবলৈ বৰ দিগদাৰ হ'ব সেইটো কাৰণে আমি সমজুৱা গোটেই আমাৰ লেডিজ আৰু জেণ্টছ আমি মিলি কিনি আজি এইটো হেৰিতে কৰিছোঁ কৰ্মবিৰতি কৰিছোঁ আৰু আমাৰ বহুত অসুবিধা হৈছে চলিবৰ কাৰণে আৰু যিহেতু আমি মানে কি এই আজি ছেপ্টেম্বৰ যোৱা মাহত 23 তাৰিখে ছেপ্টেম্বৰ মাহত মানে ইণ্টাৰভিউ লৈছিলে টোটেল তেতিয়া আমি কোৱা হৈছিলে যে আমি অফিচত CO ছাৰক গৈ কিনে আমি কথা পাতিছিলোঁ আমাৰ গোটেই ল'ৰাবিলাকে গৈ কিনি তো ছাৰ ৰিংকি মেমো আছিলে তাৰপিছত HR তো যিহেতু আমি গৈ কিনি কৈছিলোঁ যে হেৰি আজি এতিয়া যে ল'ৰা লৈছে তো ল'ৰা আৰু ছোৱালী লৈছে আমাৰ কিবা ডিউটি কমি যাব নেকি তো তেখেতলোকে আমাক এইটোৱে ক'লে যে আনচাৰ দিলে আমাৰ এতিয়া হস্পিটেলখন ডাঙৰ হৈ গৈছে যিহেতু আমাক ল'ৰা ছোৱালী আৰু প্ৰয়োজন হ'ব সেইটো কাৰণে আমি আপোনালোকৰ একো ডিউটি নকমে আৰু এতিয়া দেখিছোঁ আমাৰ মানে ছোৱালীবিলাকৰ 8টা ডিউটি মানহে হ'ব মাহটোত আৰু কিছুমানে আমাৰ ল'ৰা 15টা হ'ব আৰু যিহেতু আমাৰ এতিয়া লেডিজবিলাকৰ আৰু জেণ্টছৰ চবৰে দিগদাৰ হৈছে কাৰণ কেলৈ আমি এটা সপোন দেখি কিনি আমাৰ এটা পৰিয়াল চলাই আছোঁ এইটো ডিউটি কৰি কিনি আমি আকৌ বেলেগ এটা একো উপায় নাই আমাৰ চলিবলৈ যিহেতু আমাৰ বহুত কষ্ট হৈছে আৰু বাইকো লোৱা হৈছে স্কুটি লোৱা হৈছে এতিয়া 8,300 টকা বা এই ছোৱালীবিলাকে 3,800 টকাত EMI ভৰিব ন পৰিয়াল চলাব নিজে তেল খৰচ কৰি অহাত বহুত দিগদাৰ হ'ব তো সেইটো কাৰণে আজি আমাৰ এইটো কৰ্মবিৰতি কৰা হৈছে যিহেতু এইটো আমাৰ যোনটো চলি আছে 26টা ডিউটি আমি পাই আছিলোঁ সেইটো তেনেকৈ হ'লেও আমি সেইটো দিলেও আমাৰ হ'ব মানে আপোনালোকে ডিউটিৰ এগেইনষ্টতে পইচাটো পায় নেকি হয় ডিউটি এগেইনষ্টত পাওঁ আমি পইচাটো ফিক্স চেলাৰী নাই আৰু আজি যিহেতু আমাৰ বহুত দিন হৈ গ'ল আজি GDX আগতে আছিলে ষ্টাৰ্লিং তেতিয়া ঠিকে আছিলে এতিয়া GDX অহাৰ পৰা আমাৰ মানে কি ESICও কমপ্লিট দিয়া নাই ছাৰ আৰু যিহেতু বছৰ পাৰ হৈ গ'ল পে স্লিপ আজি কেইমাহৰ পৰা কৈছিল 4 মাহ হ'ল পে স্লিপো পোৱা নাই আমাৰ যথেষ্ট অসুবিধা হৈছে আৰু যিহেতু এইখিনি আমাৰ সমাধান হ'লে আমাৰ আৰু বেলেগ আমি ডিউটিত আমি কৰ্মবিৰতি কৰিছে আপোনালোকৰ কৰ্তৃপক্ষই চুকাফা হস্পিটেলৰ কৰ্তৃপক্ষই যোগাযোগ কৰিছেনে হয় যোগাযোগ কৰা হৈছে কালি আমি CO ছাৰৰ আমাৰ মানে লগ কৰিব গৈছিলোঁ আমি গোটেই ল'ৰা ছোৱালী মিলি কিনি তো যিহেতু আমি ৰিংকি মেমে আমাক মানে ৰিংকিমণি বৰা HR ডিপাৰ্টমেণ্টৰ তো তেখেতে ক'লে যে তাই ক'লে আমাক যে হেৰি CO ছাৰ এতিয়া নতুন আহিছে এতিয়া হাৱা পানীৰ মানে অসমৰ লৈছেহে তো কিবা ক'বলগীয়া আছে যদি কাগজ পত্ৰ আমাক দিয়ে আমি দি দিম তো আমাক মানে CO ছাৰক লগ কৰিব নিদিলে যিহেতু আমি জনোৱা হৈছিলে এডমিন অফিচত আমি কোনো ৰেছপণ্ড কৰা নাই 81 মানে ছুপাৰভাইজাৰ আমাৰ 3জন আৰু আমাৰ হেৰি 81টা আমাৰ মানে ল'ৰা ছোৱালী মিলাই কিনি লেডিজ জেণ্টছ চিকিউৰিটি হয় আমাৰো একে তেওঁলোকে যেনেকে কৈছে ল'ৰাবিলাকৰ নিচিনা আমাৰো একেই সমস্যা হৈছে আমিও আজি 8-9 মাহ মান হৈছে আমি প্ৰথম অৱস্থাত আমি ভালেই পাই আছিলোঁ মানে ধৰক আমাৰ পেমেণ্টটো ঠিক আছিলে সব ভালেই পাইছিলোঁ কিন্তু এতিয়া মানে কি হ'ল আমাক মানে একেটাই তেওঁলোকৰ নিচিনা আমাৰো একেটাই চুক্তি কৰিছে যে প্ৰথম অৱস্থাত ক'লে আমাৰ 26টা ডিউটি হ'ব বুলি কৈছিলে কিন্তু 26টাৰ পৰা আমাৰ আমি মানে নাপাওঁ 30টা ডিউটি লেডিজখিনি আমি একদম নাপাওঁৱে মানে আমাৰ অলৰেডি মানে 22টা পাওঁ 22টাৰ পৰা আমাক 20টা পাওঁহে মানে 20টাৰ পৰা আমাক এতিয়া কৰিলে 8টা নে 7টা কৰিছে কিন্তু আমি চবেই আহিলোঁ এটা আশা লৈ আহিছিলোঁ ইয়ালৈ আহিছিলোঁ আমি নিজৰ এখন জেগাত এটা নিজৰ জেগাতে আমি কৰ্ম কৰিম মানে থাকিম কাৰণ এটা আমি পৰিয়াল চলাম কিন্তু আমি
হয় আমি আছো, বোৱাৰী আছো, লেডিজ আছো, চব আছো, কিন্তু কি কাৰণে আমাৰ এইটো কি কাৰণে হৈছে আমি নিজে গম পোৱা নাই। অকস্মাত এটা গম পাইছো, কাৰণ আমাৰ এনেকুৱা হৈ গ'ল যে আমি বহুতে আজি EMI ললো, কাৰোবাৰ কিবা লোন আছে, কাৰণ এটা আশা লৈ আমি আহিছিলো যে কি আমি এখন পৰিয়াল চলাম, আমি এনেকুৱা এটা কাম কৰিম, কিন্তু আমাক আজি কি কাৰণে ইয়াৰ পৰা বঞ্চিত কৰিছে আমি গম পোৱা নাই। আমাক মানে এটা অকস্মাত এইটো আমাক মানে কৰি দিছে, মানে অকস্মাত কালি গম পাই গৈছো যে তোমালোকৰ ডিউটিবোৰ কম হৈ যাব, এনেকে আগষ্টৰ পৰা এনেকুৱা হ'ব, বঢ়াই দিম। আমি অলৰেডি আগত জুলাইলৈকে, জুন মাহৰ পৰা জুলাইলৈকে আমি 11টাৰ অফ পাওঁ। সেই 11টাত আমাৰ একো পেমেণ্ট আমাৰ নিমিলে, আমি মাত্ৰ 20টা, মানে ধৰক 20টা পাওঁ। সেই 20টাৰ পৰাও আমাক এতিয়া কৰিছে 8টা। আমি কেনেকে চলিম, আমি কেনেকে পৰিয়াল পোহপালিম, তাৰ উত্তৰ লাগে আমাক। মানে আমাক মেডিকেল কৰ্তৃপক্ষইটো আমাৰ ওপৰত কোনো এটা আমাক একো হেৰি কৰা নাই। আমি কি কৰিম, কেনেকে চলিম, পৰিয়াল কেনেকে চলাম, আমাৰ পৰিয়াল কেনেকে চলিব, তাৰ ওপৰত আমি আজি প্ৰতিবাদ কৰিছো।